বৰ্তমান সোশ্যাল মিডিয়াত জনপ্ৰিয়তা কাৰ বেছি ৰাহুল গান্ধীৰ নে নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত ৰাহুল গান্ধী মোদীক অতিক্ৰম কৰিলে নেকি পত্ৰকাৰ অজেন্দ্ৰ উৰ্মিলা ত্ৰিপাঠীয়ে এটা পৰিসংখ্যাৰ তালিকা প্ৰকাশ কৰিছে য'ত গুগল বা ইউটিউবত ৰাহুল গান্ধীৰ লোকপ্ৰিয়তা প্ৰধানমন্ত্ৰীৰ লোকপ্ৰিয়তাতকৈ বহু বেছি দেখা গৈছে অৰ্থাৎ গুগল বা ইউটিউবত ৰাহুল গান্ধীক বেছিকৈ সাৰ্চ কৰা দেখা গৈছে নৰেন্দ্ৰ মোদীতকৈ ইউটিউবত আপোনাৰ ভিডিঅ'টো কিমানজনে চালে সেয়া অতি সহজতে আমি দেখা পাওঁ আৰু এই পৰিসংখ্যাৰ তালিকাখনতেই প্ৰমাণ হৈছে যে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা নৰেন্দ্ৰ মোদীতকৈ বৃদ্ধি পাইছে আনফালে যদি লক্ষ্য কৰা যায় তেন্তে দেখিব যে নৰেন্দ্ৰ মোদীৰ টুইটাৰ এক্সৰ হেণ্ডেলত 100 মিলিয়ন ফলোৱাৰ্ছ হৈছে আৰু আনফালে ৰাহুল গান্ধীৰ গুগল বা ইউটিউবত নৰেন্দ্ৰ মোদীতকৈ জনপ্ৰিয়তা বৃদ্ধি পাইছে এক উদাহৰণ হিচাপে যদি ক'বলৈ যাওঁ তেন্তে মণিপুৰ এতিয়া অশান্ত কিন্তু নৰেন্দ্ৰ মোদীয়ে এই পৰ্যন্ত এবাৰো দেখা নিদিলে মণিপুৰবাসীক কিন্তু তাৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদীক দেখা গ'ল মণিপুৰতহে অৰ্থাৎ মণিপুৰ নহয় MONY পুৰতহে দেখা গ'ল নৰেন্দ্ৰ মোদীক অৰ্থাৎ আনন্দ আম্বানীৰ বিবাহ অনুষ্ঠানত দেখা গ'ল নৰেন্দ্ৰ মোদীক উচ্চ সম্ভ্ৰান্ত ঘৰত উপস্থিত থকাৰ বিপৰীতে জনতাৰ কাষত দেখা পোৱা নাযায় নৰেন্দ্ৰ মোদীক কিন্তু তাৰ বিপৰীতে যদি ৰাহুল গান্ধীক দেখা গ'ল জনতাৰ কাষত জনতাৰ বিপদৰ বন্ধু হিচাপে যাৰ বাবে নৰেন্দ্ৰ মোদীতকৈ এতিয়া বৃদ্ধি পাইছে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা দুদিন পূৰ্বে নৰেন্দ্ৰ মোদীয়ে আম্বানীৰ গৃহত উপস্থিত হৈ অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত দুয়োকে এজোলোকা আশীৰ্বাদ দিলে কিন্তু ইয়াৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে কিন্তু মুকেশ আম্বানীক কটাক্ষ কৰি কৈছিল যে মুকেশ আম্বানীয়ে টেম্পু ভৰাই ভৰাই ৰাহুল গান্ধীক টকা দিছিল আৰু এতিয়া তেওঁৰে পুত্ৰৰ বিয়াত গৈ উপস্থিত হয় নৰেন্দ্ৰ মোদী এইবোৰ কাৰণতে সোশ্যাল মিডিয়াত এতিয়া ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে নৰেন্দ্ৰ মোদীতকৈ ইউটিউবে হওক গুগলে হওক এক্সে হওক বা ফেচবুকে হওক ৰাহুল গান্ধীৰ সমৰ্থন বা জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বিপৰীতে জনসাধাৰণৰ মাজত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সমৰ্থন ক্ৰমান্বয়ে কমি আহিছে আৰু ক্ষোভৰ জোৱাৰ উঠাই দেখিবলৈ পোৱা গৈছে তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীৰ মাজতো ক্ষোভ প্ৰতিবাদ বাঢ়িছে এই সকলোবোৰ বিৰোধীৰ মিছা অপপ্ৰচাৰ বুলি ভাবিলে বিৰাট ক্ষতিৰ সন্মুখীন হোৱাটো নিশ্চিত নিজকে শক্তিশালী বুলি ধৰি লৈ উদাসীন হৈ থাকিলে অনাগত দিনত অপেক্ষা কৰি আছে বৃহৎ বিপদ উত্তৰ প্ৰদেশক লৈ বিশেষভাৱে শংকিত হৈ পৰিছে গেৰুৱা শিবিৰৰ শীৰ্ষ নেতৃত্ব কাৰণ শেহতীয়া পৰ্যালোচনা বৈঠকত যোগী আদিত্যনাথে আচলতে অতি আত্মবিশ্বাস আৰু ভেঙুচালীক দোষাৰোপ কৰি দিল্লীলৈ আঙুলি টুৱাইছে আৰু তাৰ 48 ঘণ্টাৰ ভিতৰতে দিল্লীৰ নেতৃত্বই তাৰ প্ৰতি সঁহাৰি জনাইছে এই ক্ষেত্ৰত তেওঁলোকৰ মুখপাত্ৰ হৈছে যোগী চৰকাৰৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য কৰ্মী সভাত নিজৰ চৰকাৰৰ ওপৰতে তেওঁৰ আক্ৰমণ সংগঠনক দোষাৰোপ কৰি কোনো ৰাজনৈতিক লক্ষ্যত উপনীত নহ'ব দলৰ ওচৰ চাপিব লাগিব দলৰ নেতাকৰ্মীসকল যাতে অপমানিত নহয় সেইটো চাব লাগিব অৰ্থাৎ তেওঁৰ টাৰ্গেট কোন যোগী আদিত্যনাথ হিমাচলতো বিদ্ৰোহৰ উকমুকনি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমলে মোদী চাহলৈ আঙুলিয়াই আক্ৰমণ হিমাচল প্ৰদেশৰ নিৰ্বাচিত কংগ্ৰেছ চৰকাৰখনক ভাঙি পেলাবলৈ কিয় ইমান দৌৰাদৌৰি অটলজী আদবানীজীয়ে কৰ্মীৰ কথা শুনি সিদ্ধান্ত লৈছিল এতিয়া ধুমলৰ আন এটা পৰিচয় কি তেওঁ বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ পিতৃ 5 বাৰৰ বিধায়ক গতিকে হিমাচলত তেওঁৰ প্ৰভাৱ বৰ বেছি ৰাজস্থানৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষকে শুনিব লগা হৈছে বহুবাৰ দিল্লীত দলীয় আৰু চৰকাৰী অনিয়মৰ কথা কোৱা হৈছে কোনো সঁহাৰি পোৱা নগ'ল মহাৰাষ্ট্ৰত দেৱেন্দ্ৰ ফাড়নবিছক কোৱা হৈছে যে অন্য দল ভাঙিবলৈ গৈ বিজেপি কংগ্ৰেছতকৈও পিছ পৰি আছে সন্মুখত নিৰ্বাচন ৰাজ্যিক বিজেপি কেনেকৈ আগবাঢ়িব সেইটো সিদ্ধান্ত লওক অৰ্থ স্পষ্ট দিল্লী নেতৃত্বই যাতে আৰু বেছি হস্তক্ষেপ নকৰে প্ৰশ্ন মাথো এটাই বিৰোধী শিবিৰত যিদৰে ৰাহুল গান্ধীক বিৰোধী দলপতি হিচাপে মানি লৈ ইণ্ডিয়া জোঁটৰ কাম চলি গৈছে বিপৰীতে এতিয়া বিজেপি দলৰ নিয়ন্ত্ৰণ আৰু টিম মোদীৰ হাতত নাই দলৰ আশংকা মহাৰাষ্ট্ৰ ঝাৰখণ্ড হাৰিয়ানা তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰতে ওলমি ৰৈছে মোদী চাহৰ ভাগ্য মহাৰাষ্ট্ৰৰ কথা কওঁতে এটা কথা মনলৈ আহিছে এনচিপিৰ পিম্পৰি চিঞ্চৱাড ইউনিটৰ মুৰব্বী পিম্পৰি চিঞ্চৱাডৰ ছাত্ৰ শাখাৰ মুৰব্বী য়স্তানে আৰু প্ৰাক্তন কৰ্পৰেটৰ ৰাহুল ভূছালে আৰু পংকেশ ভালেকাৰে অজিত পাৱাৰক পদত্যাগ দাখিল কৰিছে সূত্ৰই জনোৱা মতে ভূছালী বিধানসভাৰ আসনৰ টিকট লাভৰ বাবে কৰা প্ৰচেষ্টা বিফল হোৱাৰ পাছতে অজিত গাভাহানে পদত্যাগ কৰে অজিত পাৱাৰ শিবিৰৰ একাংশ নেতাই শাৰদ পাৱাৰৰ শিবিৰলৈ ঘূৰি আহিবলৈ ইচ্ছুক বুলি চৰ্চা চলি থকাৰ সময়তে এই পদত্যাগ পত্ৰ প্ৰকাশ কৰিছে চলিত মাহৰ আৰম্ভণিতে শাৰদ পাৱাৰে দাবী কৰিছিল যে বিচ্ছিন্ন এনচিপি ফৈদৰ একাংশ বিধায়কে তেওঁৰ দলৰ জ্যেষ্ঠ নেতা জয়ন্ত পাটিলক সাক্ষাৎ কৰিছিল মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপিৰ জ্যেষ্ঠ নেতা ছগন ভুজবালে অজিত পাৱাৰক পৰিত্যাগ কৰিব পাৰে বুলিও জল্পনা কল্পনাৰ সৃষ্টি হৈছে এই ক্ষেত্ৰতো নিশ্চয়কৈ মোদী চাহৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে হ্ৰাস পাই অহা প্ৰসংগই ক্ৰিয়া কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও